বন্দুক নহয় মাটিৰ পট্টা লাগে ৰাভা হাছঙৰ জনতাক। বিশ্ব খিলঞ্জীয়া দিৱসৰ দিনটোতেই পুনৰ গৰজি উঠিছে ৰাভা হাছঙৰ লোক। ৰাভা হাছঙৰ বৰদুৱাৰত ছেটেলাইট চিটি নিৰ্মাণৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে অঞ্চলবাসী আৰু দল সংগঠন। পলাশবাৰী বৰদুৱাৰৰ চাহ বাগানত ১৫০০ একৰ ভূমি GMDAক আবণ্টন দিয়াৰে পৰা উত্তপ্ত হৈ আছে ৰাভা হাছং। অনুষ্ঠিত হৈছে এইখনৰ পিছত সেইখনকৈ সভা আৰু প্ৰতিবাদী কাৰ্যসূচী। ষড়যন্ত্ৰমূলকভাৱে জনগোষ্ঠীয় আবেষ্টনী ভাঙি ছেটেলাইট চিটি নিৰ্মাণৰ ষড়যন্ত্ৰৰ অভিযোগ কৰিছে ৰাইজে। জনজাতীয় লোকক প্ৰতাৰণাৰ ফল বিজেপিয়ে ভুগিব বুলি হুংকাৰ দিছে জনতাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিয়ে আলোচনাত বহিছিল যদিও এই পৰ্যন্ত সঁহাৰি দিয়া নাই ৰজাঘৰীয়াই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধেও সৰব স্থানীয় দল সংগঠন। টংকেশ্বৰ ৰাভাই মুখ্যমন্ত্ৰীৰ শ্ৰোতলিপিত কাম কৰি থকাৰ অভিযোগ ৰাইজৰ। ৰাভা হাছঙৰ সেউজ ভূমিত ছেটেলাইট চিটি নিৰ্মাণৰ বাবে আগবাঢ়িলে পৰিস্থিতি অতি ভয়ংকৰ হ'ব বুলি সকিয়নি প্ৰদান কৰিছে স্থানীয় জনতা আৰু দল সংগঠনসমূহে। ২০২৬ত ভোট বৰ্জন কৰাৰো হুংকাৰ দিছে জনতাই। চেনেলসমূহলৈ আমি ধন্যবাদ জনাইছোঁ। আজি বিশ্ব খিলঞ্জীয়া দিৱসত আমি এইটোৱেই সংকল্প লৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ এইটো আহ্বান জনাইছোঁ, আমাক খিলঞ্জীয়া জাতি জনগোষ্ঠীক বন্দুক নালাগে, আমাক ভূমিৰ পট্টাহে লাগে। আৰু আজিৰ আমাৰ জনজাগৰণ সভাৰ জৰিয়তে বৰদুৱাৰ ভূমিপট্টন দাবী সমিতিয়ে এইটোৱে আহ্বান ৰাখিছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত যে বন্দুকৰ সলনি আপুনি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক আৰু উচ্ছেদ নীতি বন্ধ কৰক। আৰু বৰদুৱাৰ ছেটেলাইট চিটি যিটো ঘোষণা কৰিছিলে, তেওঁতো মানে আজাৰা সভাগৃহত যেতিয়া সভা অনুষ্ঠিত কৰিছিলে ২৯ জুন তাৰিখে, সেইদিনাখনে সংবাদকৰ্মীসকলে প্ৰশ্ন কৰোঁতে তেখেতে কৈছিলে যে যদি বৰদুৱাৰ ছেটেলাইট চিটি নালাগে আৰু উকিয়ামৰ নদী বান্ধ নালাগে, তাৰে ৰাইজে এখন বগা কাগজত লিখি দিলে আমি সেইটো বন্ধ কৰিম। গতিকে আমি ২ মে' তাৰিখে গোটেই অঞ্চলৰ গণস্বাক্ষৰ লৈ তেখেতক সেইটো আহ্বান জনাইছোঁ যে আমাক ইয়াত বৰদুৱাৰ ছেটেলাইট চিটি নালাগে, তাৰ সলনি আমাক ভূমি পট্টা লাগে। আৰু আমি আশা ৰাখিছোঁ আজিৰ এই সভাৰ জৰিয়তে তেখেতে এইটো অতি শীঘ্ৰেই মানে আনুষ্ঠানিকভাৱে ঘোষণা কৰক বৰদুৱাৰত ছেটেলাইট চিটি নহয় বুলি কেনে। যদি দিয়ে তেতিয়াহ'লে আমি ইয়াত জোৰদাৰ প্ৰতিবাদ কৰিম আৰু কোনো কাৰণত আমি খিলঞ্জীয়া এৰে যি জাতি জনগোষ্ঠী আটাইয়ে মিলি ইয়াত দীৰ্ঘৰ প্ৰতিবাদ কৰিম আৰু এইটো প্ৰতিৰোধ কৰাৰ আমি চেষ্টা চলাম। যোৱা ২৯ তাৰিখেতো মুখ্যমন্ত্ৰী কৈছিলে, আচলতে তেখেতে ২৬ তাৰিখৰ যেতিয়া আপোনাৰ ইয়াত টাউনশ্বিপ হ'ব বুলি ঘোষণা কৰে, তাৰপিছত ৯ তাৰিখে এদিনীয়া বিধানসভাত তেখেত ক'লে যে ইয়াত টাউনশ্বিপ নহয়। আকৌ আপোনাৰ ২৯ তাৰিখে যেতিয়া আজাৰত ক'লে, তেখেতে কৈছে যে আপোনালোকে আমাক এখন লিখিত দিয়ক, লিখিত দিয়াৰ লগে লগে টাউনশ্বিপ আমি বাতিল কৰিম। আমিতো গণস্বাক্ষৰ কৰি দিলোঁ, এতিয়ালৈকে তেখেতে কোনো আনুষ্ঠানিক বাতিল কৰা নাই। গতিকে তাৰ বাবে কৈছে আপোনাৰ আনুষ্ঠানিক বাতিল কৰক, এইবিলাক জেংবাজি কৰি থাকিলে আপোনাৰ তেখেত আপোনাৰ মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীৰ কথা ক'লে তাৰ এটা মূল্য থকাটো উচিত, তেখেতৰ ইয়াত যুক্তিযুক্ততা থকাটো উচিত। গতিকে আমি আজিৰ সভাৰ জৰিয়তে কৈছোঁ, এই বিশ্ব খিলঞ্জীয়া দিৱসৰ জৰিয়তে কৈছোঁ যে আপুনি আপোনাৰ কথা মতে ইয়াত আনুষ্ঠানিকভাৱে বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ হোৱাটো বন্ধ কৰিব। নহয়, টংকেশ্বৰ ৰাভাৰ কথাখিনি আপোনাৰ অলপ বিপদজনক। প্ৰথম কথা হ'ল টংকেশ্বৰ ৰাভাই আপোনাৰ যেতিয়া ২৬/৬/২০২৫ তাৰিখে আপোনাৰ দিল্লীত ঘোষণা কৰে, তাৰ পৰা ১৫ দিনৰ দিনাহে, অৰ্থাৎ ১৪ দিনৰ পিছত ১৫ দিনৰ দিনাহে যেতিয়া অসম বিধানসভাত আপোনাৰ এদিনীয়া বিধানসভা চলি আছিল, তেখেতে কলঘৰত আহি আৰু কৈছে যে ইয়াত ছেটেলাইট টাউনশ্বিপ নহয়, কিন্তু ট্ৰাইবেল টাউনশ্বিপ হ'ব। ট্ৰাইবেল টাউনশ্বিপ আৰু ক'ৰ পৰা আহিল? তেতিয়া হ'ব বুলি কৈছে, লাগে বুলি কৈছে, আনকি নদী বান্ধও হ'ব লাগে বুলি কৈছে। তেখেত হেনো মানে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ ল'ৰা, এইফালে আকৌ তাতে আন্দোলন কৰিছে, ইয়াতে আকৌ হ'ব লাগে বুলি তেখেতেই কৈছে। গতিকে তেখেতৰ কথাবিলাক দিগদাৰ। তেখেতে ইয়াত আহিও কৈছে যে এইবাৰ আকৌ মই কোনো ট্ৰাইবেল টাউনশ্বিপ বা ছেটেলাইট টাউনশ্বিপ হ'ব লাগে বুলি মই নকওঁ, তাতে কৈহে চাইছোঁ যে কি কৈ চাইছে যে ট্ৰাইবেল টাউনশ্বিপ কৰাৰ সাহস আছে নে নাই, সেনেকৈহে বোলে কৈছে। তাত ভিডিঅ' আছে, কিবা আছে, মানুহ আছে, ইয়াৰ GM আছে, আপোনাৰ ছাত্ৰ সন্থা ল'ৰাবিলাক আছে, তেখেতৰ কোনো আপত্তিয়ে কৰা নাই। গতিকে তাৰ ভিডিঅ' আছে, তাত এটা কয়, ইয়াত এটা কথা ক'ব। যিহেতু তেখেতৰ এটা ৰাজনৈতিক ব্যক্তি, তেখেতেও যিহেতু বিজেপিৰ লগত থকা মানুহ, সেই আধাৰত মানে হিমন্ত বিশ্বে যি কয় তাকেই কয়, তেখেতৰ কথাৰ মূল্যবিলাক অলপ